নমস্কাৰ, ৰক্তিমা বৰুৱা চেনেললৈ মই স্বাগতম জনাইছোঁ আপোনালোকক। কেনে আছে আপোনালোক? ভালে আছে নিশ্চয়। মই ওলাইছোঁ প্ৰগতি বৃদ্ধাশ্ৰমলৈ। এয়া তেল ভৰাই ল'লোঁ বাটতে কলহাত। বাবাৰ লগত ওলালোঁ মই, বাবাই থৈ আহিম বুলি ক'লে। আৰু পিছতে যাব লক্ষেশ্বৰী বাইদেউ আৰু লগত কেইগৰাকী বয়োজ্যেষ্ঠ মহিলা যাব। আৰু গৈ পালোঁগৈ প্ৰগতি বৃদ্ধাশ্ৰম। মই আগতে গ'লোঁ যিহেতু। আৰু মই দিয়া এই কুকুৰটো ভুলো তাক সিহঁতে বেলেগ এটা নাম দিছে, বাবাক দেখি সি যেনেকুৱা পাগল হৈ গৈছে। ইমান দিনৰ মূৰত গৈছে সি, তথাপি মনত আছে। কুকুৰ যে আচলতে জীৱ-জন্তুৱে মানুহক একদম নাপাহৰে দেই, এইটো কিন্তু একদম সঁচা কথা। আৰু মোকো মানে গাতে উঠিছে সি নাযাওঁ বুলি মানে ভিতৰ নোসোমাওঁ বুলি কৈও ৰছী ছিঙি পেলালে। ইমান মৰম লাগে জীৱ-জন্তু। আৰু আজিৰ এই যিটো NGO, তেওঁলোকে প্ৰকৃতি আৰু নেচাৰ আৰু এনিমেলৰ ওপৰতে মানে তেওঁলোকে কাম কৰি আছে আৰু কাম কৰি যাব। তেওঁলোকে গছ ৰুইছে। গতিকে আজি তেওঁলোকে মাদাৰ্ছ ডে'ৰ লগত সংগতি ৰাখি আজি তেওঁলোকে আমাৰ আৱাসীসকলক এসাঁজ খুৱাবৰ মনেৰে আহিলে। আৰু তেওঁলোকে বস্তু বাহানি সকলোখিনি আনি মানে ইয়াতে জমা দিছে। আৰু এয়া আমাৰ তাই নামটো নাজানিম, তাই ক'বও নাজানে, তাই কাটি আছে আৰু লগত আছে বৰ্ণালী। এইটো এতিয়া মানে কি হ'ল, কটাৰী কমি আছে। কটাৰীকেইখন একেবাৰে বদোৱা আমাৰ আশ্ৰমৰ। সেইকাৰণে আমি ওচৰত সীমা চৌধুৰী যে আছে, সীমাহঁতৰ ঘৰলৈ গ'লোঁ। ঘৰটো দেখি মানে ইমান যে ভাল লাগিলে। এইডাল বকুলডাল মানে একদম ফুলিছে আৰু গোন্ধত মানে তলেদি যাওঁতে গোন্ধটো ইমান যে ভাল লাগিছে। আৰু চাৰিওফালে মানে সেই সৰুতে দেখা মৌজাদাৰ ঘৰখনলৈ মানে মনটো ভাহি যায়। আগতে যে সৰুতে যে আমি মৌজাদাৰৰ ঘৰবিলাকলৈ গৈছিলোঁ, আমি গাঁৱৰ ভিতৰতে মৌজাদাৰ ঘৰটো যে ইমান ধুনীয়া লাগিছিল ন। এইটো দেখিছেনে? চাৰিওফালে সেই পুৰণা ঘৰবিলাকলৈ মনত পৰিছে। আৰু ঘৰটো মানে ধুনীয়াকৈ পৰিপাটিকৈ তেওঁলোকে ভাল ৰিপেয়াৰিং কৰি লৈছে। আৰু তেওঁলোকে কৈছে আৰু বিল্ডিং নবনাওঁ। সঁচা কথা কিন্তু দেই। এই গৰু পোহা জেগাখিনি দেখিছেনে? কিমান যে ধুনীয়াকৈ ৰাখিছে, একেবাৰে মুচি কাচি মানে ধুনীয়াকৈ আছে। ইয়াতে গৰু আৰু কিয় নাথাকিব বাৰু। তাৰপিছত তেওঁ কিন্তু আমাক কটাৰী দুখনো দিলে আৰু গাখীৰো দিলে। লগতে ইমান ধুনীয়াকৈ চাহ একাপ খোৱালে সীমাই। আৰু গাখীৰখিনি মানে তাৰ কাৰণে দিলে, লগতে এপেকেট বিস্কুটো দিলে। আৰু ভাল লাগিলে। সেইডাল লিচু গছডাল যে, লিচুবিলাক একেবাৰে লোমে লাগি আছে আৰু পকি আছে। আৰু এইবিলাক খেতি তিয়ঁহ, ভেন্দি যিমান যি আছে মানে বহুত খেতি কৰিছে দেই। ইমান যে মানে ভাল লাগে ন এনেকুৱা ঠাইবিলাক দেখিলে, এনেকুৱা মানে ঘৰবিলাক দেখিলে। তামোল পাণেৰেতো ভৰি আছে। আৰু এইটো ঢেঁকীটো আকৌ ঘৰৰ একেবাৰে বাৰাণ্ডাতে পুতি লোৱা দি লৈছে মানে ঢেঁকীটো। আৰু এইবিলাক ইয়াতে সহজে পাব পৰাকৈ থৈছে। আমি অকণমান বহি দিলোঁ আৰু ঘৰটো অকণমান দেখুৱাই দিছোঁ। মানে এইবিলাক ধুনীয়াকৈ লৈছে ৰিপেয়াৰিং কৰি। এয়া সকলোৱে মিলি মানে পাচলি কটাত লাগিটো আছে। পাচলি কাটোৰে এই কটাৰীখন পাই আৰু ভাল পালে। আৰু তেওঁলোকে গোটেই পাচলিখিনি কাটি দি মেলি ল'ৰাকেইটাই, সৰু ল'ৰা, সিহঁতে ইমান ধুনীয়াকৈ লাগিছে। আৰু আমি তাৰ মাজতে সিহঁতে ভাত ৰান্ধি আছে আৰু আমি প্ৰেমদাৰ গান শুনি আছোঁ। শুনকচোন, প্ৰেমদাই যে ইমান ধুনীয়াকৈ গান গাব জানে। নাম গাব তাই বেছি ধুনীয়াকৈ জানে, নাম গাইছে। এটাৰ পিছত এটাকৈ প্ৰেমদাই নাম গাইছে আৰু বাকীখিনিয়ে হাত চাপৰি মানে ধৰিছেও। আৰু নাম গাবতো জানেই আমাৰ মহিলাসকলে। আৰু তাইৰ ঘৰ হৈছে মঙলদৈৰ বেজভাগত। তাৰপৰা তাই কেনেকৈ আহিলে সিদিনাখন মই এটা ভিডিঅ'ত দেখুৱাইছিলোঁ। আজিও কৈছে সিহঁতৰ লগত তাই কেনেকৈ আহিলে ঘৰৰ পৰা। তাই ইয়াৰ পৰা আৰু কেতিয়াও ওলাই নাযায় আৰু ইয়াতেই থাকিব। মই আকৌ তাহাঁতলৈ মানে এটা চুইজাৰ লৈ গৈছিলোঁ। আৰু বোলো জেকুলিত লাগে বুলিও কৈছিল তাই, লৈ গ'লোঁ। আকৌ এটা কিবা ক্ৰীমৰ কথা কৈছিলে, সেইটো পাহৰিছোঁ। আকৌ নিব লাগিব বাৰু।
চিনাকি পৰ্বতো তোমালোকে কৰি নিয়া মত বিনিময় কৰাৰ দৰে কৰিলোঁ। মুকুন্দ আহিছে, চান্দুকু আহিছে, সিহঁতে অহাৰ কাৰণে আৰু ভাল লাগিলে। সিহঁতে ধুনীয়াকৈ অংশগ্ৰহণ কৰিছে আমাৰ লগতে, পৰিচয় বিনিময় আৰু তেওঁলোকৰ উদ্দেশ্য কোনজন আমি গম পালোঁ। তেওঁলোকে ধুনীয়াকৈ ক'লে টেম্পৰাৰী কমিটি আছে মিছন ইউথৰ সবলীকৰণ আৰু জীৱশক্তি একত্ৰীকৰণ। জীৱশক্তি একত্ৰীকৰণৰ যিটো আমাৰ মিছন আছিল, সেই মিছনটো মানে কি আছিল, বৰ্তমান সময়ত যিটো যুৱ প্ৰজন্মৰ যিটো প্ৰভাৱ, মানে যিটো মানে কি নিগেটিভ যিটো মানে প্ৰভাৱ পৰি আছে, এই প্ৰভাৱটো আমি কেনেদৰে আমাৰ মানে কি এটা পজিটিভ দিশলৈ নিব পাৰোঁ, সেইটো আমাৰ মানে কি আছিল এইম আছিল, যিটো নাম দিয়া হৈছিল আমাৰ ইউথ। আৰু ইউথৰ মানে সেইকাৰণে তলত এটা লাইন দিয়া হৈছে, জীৱশক্তি একত্ৰীকৰণ আৰু জীৱশক্তি দৃষ্টিভংগী সবলীকৰণ। তাৰ ওপৰত আমি এই ইউথটো মানে লঞ্চ কৰিছোঁ আৰু মানে ইয়াৰ উদ্দেশ্য হৈছে যে যিবিলাক জীৱশক্তি মানে কি বৰ্তমান ধৰক ড্ৰাগছ হওক বা মদ হওক, মোবাইল হওক আৰু বিভিন্ন ধৰণৰ এনেকুৱা ছ'চিয়েল যিবিলাকৰ লগত তেওঁলোক জড়িত আছে, সেইবিলাকক কেনেকৈ আমি পজিটিভ দিশত আনিব পাৰোঁ, তাৰ উদ্দেশ্যত আমি এই মিছন ইউথটো লঞ্চ কৰিছিলোঁ আমাৰ গ্ৰুপৰ পৰা। কিমান দিন হ'ল? এইটো লঞ্চ কৰিব আজি প্ৰায় 1.5 মাহ হ'ল। 1.5 মাহ হৈছে? তোমালোকৰ অনুষ্ঠানটো 1.5 মাহ হৈছে? আমাৰ অনুষ্ঠানটো আজি প্ৰায় পৰিচালনা কৰিবলৈ এবছৰ হ'ল। এবছৰ হ'ল। ৰেজিষ্টাৰ হ'ল তোমালোকৰ? ৰেজিষ্টাৰ হোৱা নাই, আৰু আমি পঢ়ি আছোঁ বৰ্তমান, সেই ৰেজিষ্টাৰটো হোৱা নাই। আমি ডিগ্ৰী পোৱাৰ পিছত ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ। ঠিক আছে। আৰু মানে আমাৰ প্ৰথম পদক্ষেপ লোৱা হৈছিল পূজাৰ সময়ত আমি 50খন পূজাত 50 গছপুলি ৰুইছিলোঁ। গছপুলি ৰুইছিলা? বঢ়িয়া। এনেকৈ আগবাঢ়ি যোৱা তোমালোকে সকলোতে। আমাৰ সমাজখন তোমালোকে ভাল কৰিব লাগিব ন, সলনি কৰিব লাগিব। আজি তোমালোকে কিয় ভাবিলা ইয়ালৈ আহি পেলাই তাৰমানে ধৰা এসাঁজ খুৱাম বুলি? মানে এইটো তাৰমানে আমাৰ ইউথৰে এটা মানে ভাগ আৰু যে ধৰক বহুত মানুহ থাকে এনেকুৱা ৰাস্তা ঘাট, যিবিলাক আমি সহায় কৰিব মানে মানুহবিলাকে পাৰে কিন্তু নকৰে। দুটা যিটো দিশ আছে, এই দিশটো যাতে আমি তেওঁলোকক দেখাই দিব পাৰোঁ যে এনেকুৱাকৈ কিছুমান কামো আপোনালোকে কৰিব পাৰে, সেইকাৰণে আমি এই পদক্ষেপ। থেংক ইউ। খুব ভাল পালোঁ দেই তোমালোকে এনেকৈ যে আহিছা। আমি এনেকৈ কৰি থাকোঁ কিন্তু সঁহাৰি নাপাওঁ তেনেকৈ ন, কিন্তু তোমালোকে যে উঠি অহা যুৱক চাম আহিছা, সেইটো কাৰণে আমি খুব মানে ভাল পাইছোঁ। আৰু পাৰিলে আমাক বেলেগ ফালেদিও সহায় কৰিবা কেতিয়াবা, নহয়নে? ধৰা আমিও সহায় কৰিম তোমালোকেও সহায়। ধৰা সহায়টো মানে কি, অকল যে পইচা পাতিৰেতো নহয়, মানুহো লাগে কেতিয়াবা, সেইটো কাৰণে। তাৰপিছতে আমি খাবলৈ বহি গ'লোঁ আটাইবিলাকে। এয়া সকলোৱে মিলিজুলি এসাঁজ খাবলৈ বাৰান্দাতে বহি গ'লোঁ। আৰু ল'ৰাকেইটাই নিজেই মানে সিহঁতে ভগাই দিলে গোটেইবিলাকে। আৰু আমাৰ যিসকল আছে আৱাসী আৰু ভিতৰতে, তেওঁলোক অকণমান তেওঁলোকৰ প্ৰব্লেম থাকে, তেওঁলোক ভিতৰতে তাতেই দিয়াৰ ব্যৱস্থা কৰি দিলোঁ। আৰু বোলো এখন গোটেইবিলাকে ফটো তুলিবলৈ গ'লোঁ। সেয়া মই ভাবিছোঁ ইয়াতে আকৌ এটা ভিডিঅ' কৰি থৈ দিওঁ সেই বুলি ভাবি গোটেই এয়া নতুনকৈ অহা এজনো আছে, বৰ্ণালী আৰু পিংকু ইয়াৰে, সিহঁত দুটাই আমি আৰু এয়া আমি আকৌ কটাৰী যি য'ত দিব লাগে চিমাক দিলোঁ, দি পেলাই বাইদেউ মই ওলাই আহিলোঁ। বাই।